নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব, ভাৰতৰ সংবিধানৰ কোন অনুসূচীত ভাষাসমূহৰ উল্লেখ আছে? ইন হুইচ schedule of the Constitution of India are the language listed? লেংগুৱেজসমূহক কোনটো অনুসূচীত উল্লেখ আছে? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, 8th schedule। 8তম অনুসূচীত ভাষাসমূহৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, মানৱ শৰীৰৰ আটাইতকৈ সৰু অস্থিটোৰ নাম কি? হোৱাট ইজ দ্য স্মলেষ্ট বন ইন দি হিউমেন বডি? মানুহৰ শৰীৰৰ আটাইতকৈ সৰু অস্থিটোৰ নাম কি বুলি সুধিছে। ইয়াৰ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ষ্টেপিছ। ষ্টেপিছ হ'ল আটাইতকৈ সৰু অস্থি। নেক্সট কুৱেশ্যন, এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? হুইচ ইজ দ্য লাৰ্জেষ্ট ডেজাৰ্ট ইন এছিয়া? ইয়াৰ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, গোবি ডেজাৰ্ট। গোবিকা মৰুভূমি হ'ল এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমি। নেক্সট কুৱেশ্যন, ৰেড ডাটা বুক কোন সংস্থাই প্ৰকাশ কৰে? হুইচ অৰ্গেনাইজেশ্যন পাব্লিছেছ দি ৰেড ডাটা বুক? ইয়াৰ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, IUCN। IUCN ৰেড ডাটা বুক প্ৰকাশ কৰে। IUCNৰ ফুল মিনিং যদি জানে তেতিয়াহ'লে কমেণ্টত জনাই যাব। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ দীঘল বান্ধ কোনটো? হুইচ ইজ দ্য লংগেষ্ট ডেম ইন ইণ্ডিয়া? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, হীৰাকুণ্ড ডেম। হীৰাকুণ্ড বান্ধ হ'ল ভাৰতৰ আটাইতকৈ দীঘল বান্ধ। নেক্সট কুৱেশ্যন, অপাৰেশ্যন ফ্লাড কাৰ সৈতে জড়িত? অপাৰেশ্যন ফ্লাড ইজ এছ'চিয়েটেড উইথ? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, মিল্ক প্ৰডাকশ্যন। মিল্ক অৰ্থাৎ দুগ্ধ উৎপাদনৰ সৈতে অপাৰেশ্যন ফ্লাড জড়িত। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, এছ ৰাধাকৃষ্ণন। সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল ভাৰতৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ ইমাৰ্জেঞ্চি প্ৰভিয়েন্স কোন দেশৰ পৰা লোৱা হৈছে? দি ইমাৰ্জেঞ্চি প্ৰভিয়েন্স অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱাৰ বৰিড ফ্ৰম হুইচ কাণ্ট্ৰি? কোন কাণ্ট্ৰিৰ পৰা লোৱা হৈছে? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, জাৰ্মানী। জাৰ্মানীৰ পৰা ইমাৰ্জেঞ্চি প্ৰভিয়েন্সটো লোৱা হৈছে। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম আৰ্টিফিচিয়েল ছেটেলাইট কোনটো? হুইচ ৱাজ দ্য ফাৰ্ষ্ট আৰ্টিফিচিয়েল ছেটেলাইট অফ ইণ্ডিয়া? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, আৰ্যভট্ট। আৰ্যভট্ট হ'ল ভাৰতৰ প্ৰথমটো আৰ্টিফিচিয়েল ছেটেলাইট। নেক্সট কুৱেশ্যন, চিপকো মুভমেণ্ট কোন ৰাজ্যত আৰম্ভ হৈছিল? দি চিপকো মুভমেণ্ট ষ্টাৰ্টেড ইন হুইচ ষ্টেট? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশত চিপকো মুভমেণ্ট আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, চাইলেণ্ট ভেলী নেশ্যনেল পাৰ্ক কোন ৰাজ্যত আছে? চাইলেণ্ট ভেলী নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট? ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, কেৰেলা। কেৰেলাত চাইলেণ্ট ভেলী নেশ্যনেল পাৰ্ক অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোন ভাগত মৌলিক অধিকাৰ সন্নিৱিষ্ট? ফাণ্ডামেণ্টেল ৰাইটছ আৰ ইনক্লুডেড ইন হুইচ পাৰ্ট অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানৰ কোনটো ভাগত মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, পাৰ্ট 3। সংবিধানৰ পাৰ্ট 3ত মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম সৌৰ চালিত বিমানবন্দৰ কোনটো? হুইচ ৱাজ দ্য ফাৰ্ষ্ট ছলাৰ পাৱাৰ্ড এয়াৰপৰ্ট ইন ইণ্ডিয়া? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, কোচি এয়াৰপৰ্ট। কোচি এয়াৰপৰ্ট হ'ল ভাৰতৰ প্ৰথমটো সৌৰ চালিত বিমানবন্দৰ। নেক্সট কুৱেশ্যন, অশোকৰ শিলালিপি কোন লিপিত লিখা হৈছিল? অশোক ইনস্ক্ৰিপশ্যন ৱেৰ ৰিটেন ইন হুইচ স্ক্ৰিপ্টছ? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, ব্ৰাহ্মী এণ্ড খৰস্তি। ব্ৰাহ্মী এণ্ড খৰস্তি লিপিত অশোকৰ শিলালিপি লিখা হৈছিল। নেক্সট কুৱেশ্যন, অল্ড অজন ডে কেতিয়া পালন কৰা হয়? When is Old Ozone Day observed? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, 16 ছেপ্টেম্বৰ। 16 ছেপ্টেম্বৰত বিশ্ব ওজন দিৱস
পালন কৰা হয়? নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সেকুলাৰ শব্দটো কোন সংশোধনীৰ জৰিয়তে যোগ কৰা হৈছিল? The word secular was added to the preamble of the Indian Constitution by which amendment? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি 42 এমেণ্ডমেণ্ট। 42তম সংবিধান সংশোধনীৰ জৰিয়তে ইয়াক সংযোগ কৰা হৈছিল। নেক্সট কুৱেশ্যন, নাসা কোন দেশৰ মহাকাশ সংস্থা? নাসা ইজ স্পেচ এজেঞ্চি অফ হুইচ কাণ্ট্ৰি? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ চি USA। USAৰ মহাকাশ সংস্থা হ'ল নাসা। এই নাসাৰ সম্পূৰ্ণ ৰূপটো কি এই বিষয়ে আমি ইয়াৰ আগৰ ভিডিঅ'টোত আলোচনা কৰিলোঁ। যদি সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত সেই ভিডিঅ'টোৰ লিংক দিয়া থাকিব, তাৰ পৰা গৈও ভিডিঅ'টো চাব পাৰিব। আৰু যদি আপোনালোকে জানে তেতিয়াহ'লে ইয়াত ফুল ফৰ্ম আপোনালোকে কমেণ্টত জনাই যাবলৈ নাপাহৰিব। নেক্সট কুৱেশ্যন, বীৰ লাচিত বৰফুকনৰ নেতৃত্বত শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? ইন হুইচ ইয়াৰ ৱাজ দি বেটেল অফ শৰাইঘাট ফৰ্ট আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ বীৰ লাচিত বৰফুকন? প্ৰশ্নটোত সুধিছে শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি 1671 চনত। 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ ওখ শৃংগ কোনটো? হুইচ ইজ দি হায়েষ্ট পিক ইন আছাম? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ চি লাইকে পিক। লাইকে শৃংগ হ'ল অসমৰ আটাইতকৈ ওখ শৃংগ। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম লোকসভাৰ অধ্যক্ষ কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ লোকসভা? লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল বুলি সুধিছে। ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ এ GB মাৱালাংকাৰ। গণেশ বাসুদেৱ মাৱালাংকাৰ আছিল ভাৰতৰ প্ৰথমগৰাকী লোকসভাৰ অধ্যক্ষ। এই 20টা কুৱেশ্যন আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া কুৱেশ্যন এণ্ড এনসাৰ। এই কুৱেশ্যনখিনিত যদি আপোনালোকে কিবা ভুল থাকে সেইবোৰটো কমেণ্টত আঙুলিয়াই দিব। লগতে ভিডিঅ'টো ভাল পায় যদি তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।